চুটিগল্প জোনাকী পৰুৱা। পৰী নামৰ এজনী কণমানি জোনাকী পৰুৱা আছিল। তাইৰ মনত বৰ দুখ আছিল, কিয়নো আন সকলোবোৰ জোনাকী পৰুৱাই বহু ওপৰলৈ উৰিব পাৰিছিল আৰু খুব উজ্জ্বলকৈ তীৰ বিৰাই আছিল। কিন্তু পৰীৰ পোহৰ বহুত কম আছিল। তাই বহু চেষ্টা কৰিও নিজৰ পোহৰ বৃদ্ধি কৰিব পৰা নাছিল। এদিন ৰাতি এটা অকণমানি গোবৰুৱাই বাট হেৰুৱাই পৰীৰ ওচৰ পালে। গোবৰুৱাই দুখ মনেৰে পৰীক ক'লে, হেৰা, অনুগ্ৰহ কৰি মোক সহায় কৰা। ইমান আন্ধাৰ, মই মোৰ ঘৰটো বিচাৰি পোৱা নাই। পৰীয়ে জানে যে তাইৰ পোহৰ একেবাৰেই কম। তথাপিও তাই অকণি পোহৰেৰে গোবৰুৱাটোক বাট দেখুৱাবলৈ চেষ্টা কৰিলে। লাহে লাহে আৰু খুব সাৱধানে তাই ওখ ওখ গছৰ মাজে মাজে উখুৰা মুখুৰা শিলাময় বাটেৰে গোবৰুৱাটোক আগুৱাই লৈ গ'ল। অৱশেষত সিহঁত গৈ গোবৰুৱাটোৰ ঘৰত উপস্থিত হ'ল। গোবৰুৱাটোৱে আনন্দত চিঞৰি উঠিল, ধন্যবাদ পৰী, তুমি মোক বচালা। পৰীয়ে আচৰিত হৈ ক'লে, কিন্তু মোৰ পোহৰ তেনেই কম। গোবৰুৱাই ক'লে, কম, কিন্তু মোৰ বাবে সেয়াই বহুত আছিল। পৰীয়ে বুজি পালে যে কম পোহৰ হ'লেও তাই এটা ভাল কাম কৰিবলৈ সক্ষম হৈছে। তাৰপিছত তাই আনন্দ মনেৰে নিজৰ ঘৰলৈ উৰা মাৰিলে। তাই অনুভৱ কৰিলে তাইৰ যেন পোহৰটো আগতকৈ বেছি হৈছে। এই সাধুটোৰ পৰা আমি ইয়াকে শিকিলোঁ যে অকণমান দয়া আৰু সহানুভূতিয়ে বহুত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। আনক সহায় কৰিবলৈ বহুত কিবা থাকিব লাগিব বুলি কথা নাই। আমাৰ যি আছে তাৰেই আনক পাৰিলে সহায় কৰা উচিত। ধন্যবাদ।